গোলাঘাট জিলা মেৰাপানী থানাৰ অন্তৰ্গত দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত 2026 বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হৈ কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সঞ্জীৱ সোণোৱালে আঁত ধৰা অনুষ্ঠানটো পৰিচালনা কৰে দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সৈন্যক চক্ৰৱৰ্তীয়ে। অনুষ্ঠানটি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক প্ৰিন্স দলে, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ, গোলাঘাট জিলা শিক্ষা বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমগিৰি নৰ, দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ডক্টৰ বিদুৰ কুমাৰ বৰুৱা, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি নগেন বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাস, মেৰাপানী প্ৰেছ ক্লাবৰ সম্পাদক ভদ্ৰেশ্বৰ বৰা, প্ৰাক্তন শিক্ষক কেশৱ চন্দ্ৰ ফুকন, বিশিষ্ট প্ৰকৃতিপ্ৰেমী মৃদুল বৰা, গোলাঘাট জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক বিদ্যুৎ বৰা, উপদেষ্টা নিকুঞ্জ মেডিকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰেক্ষাগৃহত আমি এক বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে দৈয়াং অঞ্চলৰ লগতে নিজৰ পিতৃ মাতৃ তথা বিদ্যালয়সমূহৰ নাম উজ্বলাই আহিছে, তেওঁলোকক লৈ আমি এই অভিনন্দন অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু এই অভিনন্দন অনুষ্ঠানত তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকে যাতে এই থমকি নৰয়, ভৱিষ্যতৰ দিনত আৰু ভাল হৈ যায়, তাৰ বাবে আমি তেওঁলোকক চিন্তা কৰি আমি তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু এই দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এইবাবেই আমি আয়োজন কৰিছোঁ যাতে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী অনাগত দিনত হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ এক্সাম দিব, তেওঁলোকেও যাতে এওঁলোকৰ পৰা প্ৰেৰণা লয় আৰু তেওঁলোকেও যাতে এইদৰেই সুখ্যাতিৰে উত্তীৰ্ণ হয়, তাৰে উদ্দেশ্য লৈ আমি আজি এই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছিলোঁ। আজি দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সহযোগত দৈয়াং অঞ্চলৰ দুয়োটা SSLC পৰীক্ষা কেন্দ্ৰ আৰু HS পৰীক্ষা কেন্দ্ৰৰ কৃতিত্বৰ উত্তীৰ্ণ হোৱা, বিশেষকৈ ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ এটা অনুষ্ঠান সম্পন্ন হৈ যায়। ইয়াত আমাকো অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছে, গতিকে আমি ভাল পাইছোঁ। এনেধৰণে প্ৰত্যেকটো বছৰতেই দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্যিকভাৱে লোৱা তেওঁলোকৰ শৈক্ষিক কাৰ্যসূচীৰ এটা অংশ হিচাপে প্ৰতি বছৰেই ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে উৎসাহিত কৰি আহিছে। আৰু আমি লক্ষ্য কৰিছোঁ এনেধৰণৰ উৎসাহে ক্ৰমাগতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উন্নতিত যথেষ্ট সহায় কৰিছে। 2001 চন মানৰ পৰা যদি আমি লক্ষ্য কৰোঁ, সেই সময়ত ছাত্ৰ ছাত্ৰীসকল খুব কম সংখ্যক এজন বা দুজন ছাত্ৰ ছাত্ৰীকহে আমি সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিব পাৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত 50-60জন ছাত্ৰ ছাত্ৰীক আমি ষ্টাৰ বা ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাব সক্ষম হৈছোঁ। গতিকে আমি আশা কৰিব নিশ্চয় পাৰোঁ যে এনেধৰণৰ যি উৎসাহজনক প্ৰেৰণাজনক যিবিলাক কাৰ্যসূচী ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি বিভিন্ন সংগঠনসমূহে লৈছে, গতিকে ইয়াৰ এটা যোগাত্মক প্ৰভাৱ নিশ্চয় আছে। গতিকে আমি আশা কৰিম এনেধৰণে এই ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগোৱাৰ কাৰ্যসূচী চলাই ৰাখে। ধন্যবাদ। প্ৰতি বছৰৰে এই বছৰ আমি দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই দৈয়াং অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে, সেই ছাত্ৰ ছাত্ৰীসকলক আমি আজি এই অভিনন্দন অনুষ্ঠানত অভিনন্দন আগবঢ়াওঁ। আমাৰ এটাই আশা, ছাত্ৰ ছাত্ৰীসকলে এই অভিনন্দন যোগেদি উৎসাহ আৰু প্ৰেৰণা দিয়া আমাৰ লক্ষ্য।
এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক প্ৰিন্স দলে ডাঙৰীয়া। এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমগুৰি নৰহ ছাৰ আৰু বহুকেইগৰাকী বিশিষ্ট অতিথি এই সভাত থাকে। তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলক লৈ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট।